এনেকুৱা কোনবা চৰকাৰ এইখন দেশলৈ কেতিয়াবা আহিব যিখন চৰকাৰে দেশৰ নিবনুৱা সমস্যা সমাধান কৰিব পাৰিব 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 কিন্তু ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি এনেকুৱা এটা ইণ্ডাষ্ট্ৰি কেনেকুৱা জানিব বিচাৰে এইটো যাদুকৰী ইণ্ডাষ্ট্ৰি এইটো মায়া লগা ইণ্ডাষ্ট্ৰি এইটো এটা মহান ইণ্ডাষ্ট্ৰি এইটো পৃথিৱীৰ কোনো ইণ্ডাষ্ট্ৰিৰ লগত তুলনা নোহোৱা এটা ইণ্ডাষ্ট্ৰি কেনে কৈছে জানিব বিচাৰে মন গ'লেই এজন মানুহে মন গ'লে অন্য এজন মানুহক ইনকাম অপৰচুনিটি দিব পাৰে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিৰ জৰিয়তে হেল্ল' আপোনাৰ মন গৈছে আপনি হাজার মানুষ ইনকাম অপরচুনিটি দিব পারে মন গলে এজন এমএলএ কালবাক ইনকাম অপরচুনিটি দিব পারে মন গলে এজন মুখ্যমন্ত্রী কালবাক ইনকাম অপরচুনিটি দিব পারে আরে মন গলে কোনোবা প্রধানমন্ত্রী করোড় মানুষ ইনকাম অপরচুনিটি দিব পারে কিন্তু মন গলে আপনি ডাইরেক্ট সেলিং ইন্ডাস্ট্রির জরিয়তে কিয় হাজার কিয় লাখ কিয় করোড় করোড় মানুহক ইনকাম অপরচুনিটি দিব পাৰে কেনে পাৰে ইয়াত কোনো এডুকেশ্যন কোৱালিফিকেশ্যন নালাগে বয়স নালাগে ইয়াত কোনো কেপিটেল নালাগে মন গ'লে এজন মানুহক আপুনি ইনকাম অপৰচুনিটি দিব পাৰে গতিকে মই কওঁ আপোনাৰ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিৰ প্ৰয়োজন নাথাকিব পাৰে কিন্তু এইখন দেশ ভাৰত চৰকাৰক দেখক ডাইরেক্ট সেলিং ইন্ডাস্ট্রির প্রয়োজন আছে না নাই মই কেইটামান কথা কৈ শেষ কৰি শুনক আপুনি জিন্দাবাদ কওক মুৰ্দাবাদ কওক আপুনি যি